গোৱালপাৰা জিলাৰ লক্ষীপুৰ খালিচাপিটা সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। বিগত 10 বছৰ ধৰি পথছোৱা মেৰামতি নকৰাৰ ফলত পথৰ মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। কৰবাত যদি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, আন কৰবাত হৈ পৰিছে বোকাময়, যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। খালিচাপিটাৰ পৰা লক্ষীপুৰ হৈ গুৱাহাটী গোৱালপাৰালৈ যোৱা একমাত্ৰ পথেৰে প্ৰতিদিনে শতাধিক যাত্ৰীবাহী বাছ চলাচল কৰাৰ লগতে শ যান-বাহন যাতায়াত কৰিবলগীয়া হয়। বহু ল'ৰা-ছোৱালী স্কুল কলেজত যাবলগীয়া হয়। প্ৰতিদিনে বহু ৰোগীক অনা নিয়া কৰিবলগীয়া হয় যদিও পথছোৱাৰ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। সংবাদ মাধ্যমৰ জৰিয়তে বাৰে বাৰে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত ৰাইজে অতি কষ্টৰে যাতায়াত কৰিবলগীয়া হৈছে। সেয়ে অতি শীঘ্ৰেই পথছোৱা মেৰামতিৰ বাবে পুনৰ চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে। আমাৰ এই খলিচাপিটা আৰু লক্ষীপুৰ সংযোগী যিটো ৰাস্তাৰ আমাৰ এই অঞ্চলৰ যিবিলাক বাসিন্দা, আমি যেন কিবা অভিশাপত ভুগি আছো। আমাৰ ফালে আমাৰ জনপ্ৰতিনিধিও কাণসাৰ নিদিয়ে, চৰকাৰেও কাণসাৰ নিদিয়ে। এতিয়া কথা হ'ল, আজি প্ৰায় 7-8 বছৰৰ পৰা আপোনালোকৰ যিটো মাধ্যম নিউজ চেনেলবোৰ, এইবিলাক বাতৰি বজাই বজাই আপোনালোকেও ভাগৰি গৈছে, আমিও কওঁতে ভাগৰি গৈছো, কিন্তু আমাৰ চৰকাৰে একো কাণসাৰ নিদিয়ে। এতিয়া এটা কৰজোৰে অনুৰোধ কৰো, দাবী জনে আমি ভাগৰিয়ে গৈছো। এতিয়া কৰজোৰে অনুৰোধেই কৰিছো চৰকাৰক যে আমাৰ লক্ষীপুৰৰ পৰা খলিচাপিটা যিটো ৰাস্তা, আমাক অতি সোনকালে এটা যাতায়াতৰ সুবিধাতে অলপ মেৰামতি কৰি দিব লাগে, নহলে আমি ইয়াত নৰকৰ যাতনাত ভুগি আছো ৰাস্তাৰ কাৰণে। মানে আমাৰ কবলৈ ভাষা নাই, আমি চিঞৰি চিঞৰি ভাগৰি পৰিছো। আজি প্ৰায় বহু কেইবছৰ হ'ল, 5-7 বছৰ হৈ গ'ল, আমি এই ৰাস্তাটোৰ কাৰণে বহু ধৰণৰ আন্দোলন, ধৰ্ণা আৰু এনেকুৱা টিভি চেনেলত বহুত আমি আমাৰ মনৰ কথা ব্যক্ত কৰিছো। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজি চৰকাৰে কি তেওঁলোকে ৰাজনীতি কৰিছে গম নাপাওঁ, আমাৰ তেওঁলোক ক'ব লগা নাই। কিন্তু আমি এই ৰাস্তাটোৰ কথা কৈ আমি ভাগৰি পৰিছো। আজি পুনৰাই আমি এই ৰাস্তাটো ইমান অসুবিধা হৈছে, এই ৰাস্তাটোৰ পৰা আপুনি আমাৰ ফকীৰগঞ্জ এলেকাৰ পৰা গুৱাহাটীলৈকে ইয়ালৈকে প্ৰায় 50টা মান বাছ গাড়ী আপ ডাউন কৰে। কিমান লোক যায়, আৰুতো বাইক, সৰু গাড়ী এইবিলাক আছে। আমাৰ ওচৰতে এখন হাস্পতাল আছে, বেংক আছে, হাই ছেকেণ্ডাৰী স্কুল আছে, হাজাৰ ছাত্ৰ ছাত্ৰী আপ ডাউন কৰা হয়। অলপ বৰষুণ দিলে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। অলপ বৰষুণ দিলে আমাৰ কোনো ৰোগী যদি বেমাৰতো পৰে, তেওঁ হাস্পতালত যাব নোৱাৰে, কাৰণ এম্বুলেন্স একো নাহে, ফাঁচি যায়। আমি কেইবাদিন এম্বুলেন্স ঠেলি উঠাই দিছো। গতিকে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছো, আপোনালোকে কি ৰাজনীতি কৰে কৰক, কথা নাই, কিন্তু আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ক। অতি শীঘ্ৰেই আমাৰ এই ৰাস্তাটো এটা উন্নত মানৰ ৰাস্তা বনাই দিয়ক, নহলে আমাক বহুত কষ্ট হৈছে। আমি ইয়াতে সকলো ধৰণৰ মানুহ বসবাস কৰি আছো, আৰু ওচৰতে মেঘালয় আছে, কানেক্টিভিটি চাৰিওফালে। এটা চাৰিআলি হয়, ইয়াৰ পৰা লক্ষীপুৰ হৈ গুৱাহাটী যোৱা, এইফালে শিঙিমাৰী মানকাছৰ যোৱা, বাওঁফালে টিকিৰকিলা যোৱা, সোঁফালে আমাৰ ব্ৰহ্মপুত্ৰ বুঢ়াবুঢ়ীলৈকে যোৱা, জলচৰলৈকে যোৱা, এটা বিস্তীৰ্ণ কমিউনিকেটেড এলেকা। এই এলেকাটো গোটেই মানুহ আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো ৰাস্তাৰ কাৰণে। ব্যৱসায় বাণিজ্য, স্কুল কলেজ সকলোতে চিকিৎসা পাতি আমাৰ দিগদাৰ হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে অতি শীঘ্ৰেই এই আমাৰ ৰাস্তাটোৰ কাম আৰম্ভ কৰে আৰু ৰাস্তাটো এটা উন্নত ৰাস্তা বনাই দিয়ে, ভাল ৰাস্তা বনাই দিয়ে। লক্ষীপুৰৰ পৰা আক্ৰামুলৰ ৰিপৰ্ট, এনি ভাৰত 24।